So hello students. So as we start korim CW 2026 crash course. So first lecture as we start korim ami basic maths. So basic maths to jodi tumaloke najana ketia ba kishman bostu problem hobo pare inequality tumaloke jana basics khini jana kintu wavy curve method di kenike solve koriba wavy curve method use korile okaman easy hoy bostu to thik ase aru modulus function or definition ei gute gita topic ot tuma more এনে নরমালি এইটা গুটেকিটা টপিক যদি পঢ়াব যোৱা গুটেকিটা এটা লেকচাৰ লাগিব সো মই যিমান পাৰিম মই হিমান গুটেখিনি কভাৰ কৰিব কাৰণে চাম ঠিক আছে সো আমি পঢ়িম ইনইকুয়ালিটি ওয়েভি কার্ভ মেথড মডুলাস ফাংশন লগাৰিথম আৰু এক্সপোনেনশিয়াল ফাংশন আৰু ইয়াৰ ওপৰত আমি মেক্স টু মেক্স কোৱেশ্চন কৰিব চাম থিওৰি বেছি নকৰো আমি কোৱেশ্চনৰ থ্ৰুদি বেছিকে বুজিব কাৰণে ট্ৰাই কৰিম বস্তুবোৰ ঠিক আছে সো লেকচাৰটো কিমান টাইম হ'ব নাজানো কিমান লম্বা হবে না জানো ঠিক আছে সো ফার্স্টতে আমি স্টার্ট করিম ইনইকুয়ালিটি ঠিক আছে সো ইনইকুয়ালিটি সলভ কৰিব কাৰণে তোমালকে দুটা মেথডে জানিলে হল দুটা রুল জানিলে হল সেই দুটা রুল হয় ফার্স্ট রুলটো হল এডিশন এন্ড সাবট্রাকশন okay subtraction okay এটা এডিশন যদি যেতিয়া আমাৰ কে না কে এটা কে বুলি ধৰিলো এটা নাম্বাৰ লোৱা তুমি জি লোৱা আৰু যদি আমি a is greater than equal to b থাকে আৰু এটা a less than equal to b থাকে okay যেতিয়া আমি কে দি both side যেতিয়া প্লাস কৰি দিম a plus k greater than equal to b plus k আহিব okay same ইয়াতে কি হ'ব a plus k less than equal to b plus k so মই এইটো কিয় কৰিছো তোমালোকে দেখিছা যেতিয়া আমি k পজিটিভ নাম্বাৰ দি আমি যেতিয়া প্লাস কৰিছো ইনইকুয়ালিটি সাইন চেঞ্জ হৈছে নেকি নাই হোৱা so তুমি কি বুজিলা ইয়াৰ পৰা যেতিয়া আমি কোনো এটা ইনইকুয়ালিটি সাইনক both সাইডত কিবা এটা নাম্বাৰ পজিটিভ নাম্বাৰ দি যেতিয়া প্লাস কৰি দিম হেতু আমাৰ তেতিয়া আমাৰ ইনইকুয়ালিটি সাইন চেঞ্জ নহয় এতিয়া ফৰ সাবট্ৰাকশন আমি কি কৰিব পাৰিম হেতু এক্সাম্পললে যেতিয়া আমি মাইনাস কৰি দিও তেতিয়াও চেঞ্জ নহয় ইনইকুয়ালিটি সাইন ওকে তুমি সাবট্রাক্ট কৰা তুমি মাইনাস কৰা তুমি সাবট্রাক্ট কৰা তুমি এড কৰা তুমি সাবট্রাক্ট কৰা তুমি এড কৰা ইনইকুয়ালিটি সাইন চেঞ্জ নহয় যেনেকা আছে তেনেকা আছে সো তো এডিশন সাবট্রাকশন একো এক্সেপশন নাই এক্সেপশন কেতিয়া আহিব যেতিয়া তুমি মাল্টিপ্লাই আৰু ডিভিজন কৰিবা ওকে সো ইয়াতো দুটা কেছ লম আমি a is greater than equal to b so soa inequality মানে কি সাইন আছিল less than equal to greater than equal to strictly less than strictly greater than আমি inequality টপ চ্যাপ্টারত অকল এই চাৰিটা সাইনে ইউজ কৰো ঠিক আছে so next কি আছিল a less than equal to b বা less than বা equal ঠিক আছে equal নহয় বা less than লব পাৰা তুমি এইটো লব পাৰা মই এক্সাম্পলৰ কাৰণেহে বুজাইছো হা নেকি সো তুমি ধৰা হল k এটা নাম্বাৰ লৈছা k is positive k পজিটিভ নাম্বাৰ দি তুমি ইয়াক মাল্টিপ্লাই কৰিছা সো তেতিয়া কি আহিব ak greater than equal to bk সো এটুত কি আহিব সেম ak less than equal to bk সো যেতিয়া তুমি পজিটিভ নাম্বাৰ দি এটা ইনইকুয়ালিটি সাইনক both সাইডত মাল্টিপ্লাই কৰিবা মই হেতু k বুলি ধৰি লৈছো এটা ইনইকুয়ালিটিক তুমি যেতিয়া পজিটিভ নাম্বাৰ k দি মাল্টিপ্লাই কৰিবা পজিটিভ k means k is equal to 1 2 3 4 জি হ'ব পাৰে ওকে তেতিয়া ইনইকুয়ালিটি সাইন চেঞ্জ নহয় এতিয়া সোৱা আৰু তুমি যেতিয়া a by k ও কৰা b by k কৰা তেতিয়া ইনইকুয়ালিটি সাইন চেঞ্জ নহয় ঠিক আছে সো এইটো তো সেম a by k কৰা এইটো b by k
সো ইনইকুয়ালিটি সাইন চেঞ্জ নহয় ঠিক আছে বেটা সো এতিয়া সবতকে ইম্পর্টেন্ট লাইন এইটোৱে যেতিয়া কে নেগেটিভ নাম্বার হয় কে যেতিয়া নেগেটিভ নাম্বার হয় আৰু আমাৰ কন্ডিশন থাকে a less than equal to b a greater than equal to b আৰু a less than equal to b যেতিয়া তুমি k negative number হয় k is negative means k is less than 0 আৰু এটো k is greater than equal to 0 okay condition কেটা সো greater than equal হ'ব নোৱাৰে এটো undefined আহি যাব যেতিয়া k less than হয় so a into k যেতিয়া কৰিবা তেতিয়া inequality sign to চেঞ্জ হৈ যায় যেতিয়া greater than equal থাকে তেতিয়া less than equal to b k আহিব এইটো তো হৈছে সেম হ'ব a k থাকিলে এটোত k পজিটিভ দে এটোত k নেগেটিভ ওকে বেটা সো a k b k সো সোয়া তুমি খালি এটা কথাই মনত ৰাখিব লাগে ইনইকুয়ালিটিত অকল এটা ৰুলে মনত ৰাখিব লাগে তোমাৰ অকল এইটো k যেতিয়া নেগেটিভ হয় আৰু মাল্টিপ্লাই বা ডিভাইড কৰো আমি এইটো ইকুয়েশন एग्जांपल লৈছো হা ঠিক আছে এইটুক एग्जांपल লৈছো এইটুতে দুটা অপাৰেশন দেখোৱা a যেতিয়া নেগেটিভ হ'ব a greater than equal to যেতিয়া ডিভাইড কৰি দিয়া কি নেগেটিভ নাম্বার দি সো ইনইকুয়ালিটি সাইন টু greater than equal to less than equal to হৈ যাব ওকে সেম ইয়াতে হ'ব a by k কৰিলে k যেতিয়া নেগেটিভ হয় সো এটো greater than equal আহি যাব সাইন চেঞ্জ হৈ যায় এতিয়া কেনেকে হয় ইয়াৰ ডিপ কনসেপ্টটো বুজা ইয়াৰ কনসেপ্টটো কি হয় এটো মই তোমালোকক বুজাই আছো সো সোৱা তোমালোকে বাকি কিটা মনত ৰাখিব নালাগে বাকি কিটা তো কেতিয়াও চেঞ্জ নহয় ঠিক আছে প্লাস কৰিছা মাইনাস কৰিছা নেগেটিভ নাম্বার কি জিয়ে নহওক কিয় এটোত তো চেঞ্জ নহয় ঠিক আছে যেতিয়া তোমালোকে এটো কথা মনত ৰাখিবা যেতিয়া নেগেটিভ নাম্বার কে দি মাল্টিপ্লাই আৰু ডিভাইড কৰিবা তেতিয়া ইনইকুয়ালিটি সাইনটো চেঞ্জ হৈ যায় ঠিক আছে সো एग्जांपल তো ইয়াতে এখানে লিখিলো সো যেতিয়া আমি জানো -3 is greater than -5 it is true statement হয় -3 -5 কে ডাঙৰ হৈ যায় ঠিক আছে যেতিয়া তুমি -1 এ দুটা সাইডত মাল্টিপ্লাই কৰি দিবা -1 into -3 -1 into -5 okay এতিয়া মই সাইনটো চেঞ্জ কৰা নাই তোমালোকে সোৱা এটা বস্তুটো -3 -1 into -3 3 greater than 5 সো এটা ট্ৰু হ'ব পাৰে নেকি 3 to 5 তকে ডাঙৰ হ'ব পাৰে নেকি নোৱাৰে ন সো সেই কাৰণে আমি মাইনাস সাইন যেতিয়া মাল্টিপ্লাই বা ডিভাইড কৰিম তেতিয়া ইনইকুয়ালিটি সাইনটো আমি চেঞ্জ কৰিম ঠিক আছে বেটা ওকে এখানে হৈছে এখানে লিখিলো সো এতিয়া আমি পঢ়িম ওয়েভি কার্ভ মেথড সো ইনইকুয়ালিটি কোশ্চেন যদি তোমালোকে হেৰিত পোৱা এনি কম্পিটিটিভ এক্সামত পোৱা সো ওয়েভি কার্ভ মেথড দিয়ে সলভ কৰিব যাবা ঠিক আছে এনসিআরটি মেথড না লাগে চাব সো ওয়েভি কার্ভ মেথড কেতিয়া ইউজ কৰিব পাৰিম যেতিয়া আমাৰ greater than equal to 0 থাকে less than equal to 0 থাকে less than 0 থাকে greater than 0 থাকে ঠিক আছে সো এটা সাইডত ওয়েভি কার্ভ মেথড ইউজ কৰিব কাৰণে 0 এটা লাগিব ঠিক আছে one side must have 0 for inequality sign we will use হেতু তো মই কলো inequality সাইনৰ কাৰণে আমি ওয়েভি কার্ভ মেথড ইউজ কৰিম ঠিক আছে সো ডাইরেক্ট আমি एग्जांपलৰ পৰা যাম एग्जांपल बोले तो क्वेश्चन सो আমাক দিয়া আছে x - 1 into x - 3 less than equal to greater than equal to 6 okay সো এনেকা কোশ্চেন বলে তোমালকে আগতে কি কৰিবা আগতে রুটস কিটা উলাই লবা ঠিক আছে লিনিয়ার ইকুয়েশন থাকিলে লিনিয়ার ইকুয়েশন ইয়াতে পাওয়ার নাই না পাওয়ার নাই না এনেকা কোশ্চেনও পঢ়াম কিন্তু সি ডাবল তেনেকা কোশ্চেন নাহে যিমান মই দেখা পাইছো লাস্ট 5-6 ইয়াৰ্ছৰ পেপাৰত অকল লিনিয়াৰ ইকুয়েশন টাইপতে আহিছে সো মই
অলমোস্ট তোমালোকৰ ইমানলৈ লিনিয়াৰ ইকুৱেশ্যনে সলভ কৰিব চাম কিন্তু যদি অকমান টাচ কৰাই দিম মই ঠিক আছে এই পাৱাৰৰ কোৱেশ্চন কেইটা অকমান টাচ কৰাই দিম বেছি নহয় অকমান যদি আহি যায় যাতে এৰি থৈ আহিব নালাগে সো x - 1 into x - 3 ইয়াৰ ৰুটস কি আহিব ইয়াৰ প্ৰথমটোৰ লিনিয়াৰ ইকুৱেশ্যনটো 1 আহিব x - 3 আহিব ঠিক আছে মানে আমি x - 1 = 0 বুলি পুট কৰিলো x ৰ ভ্যালু 1 আহিলে x - 3 0 লগত ইকুৱেট কৰিলে x = 3 আহিলে সো এনেকে যোনকেইটা লিনিয়াৰ ইকুৱেশ্যন থাকে x - something সেইকেইটা 0 লগত ইকুৱেট কৰি পেলাই তুমি ৰুটস কেইটা উলাই লবা ইয়াৰে ওকে সো তাৰ পিছত কি কৰিবা 1 আৰু 3 মনতে কৰিবা এনেকে কৰি থাকিলে টাইম ওয়েষ্ট হ'ব তুমি তো ইখিনটো নিজে গম পাবা সো নাম্বাৰ লাইনত পুট কৰা ওকে নাম্বাৰ লাইনত কি সবতকে ডাঙৰ কি আছে 3 পুট কৰিম আৰু কি আছে 1 ওকে এতিয়া 3 কে যিকোনো ডাঙৰ নাম্বাৰ এটা তুমি পুট কৰিছো 3 - 3 এটা 6 নহয় দে এটা 0 তাকে তো ভাবিছো এই সো সো ইয়াতে তুমি 3 কে ডাঙৰ আমি এতিয়া ৰেঞ্জ কিটা চাব লাগিব মানে এইটো ইন্টাৰভেলত 3 ৰ পৰা ইনফিনিটি গলে এইফালে কি আছে প্লাস ইনফিনিটি আছে আৰু এইফালে কি আছে মাইনাস ইনফিনিটি আছে 3 ৰ পৰা এইফালে কি প্লাস ইনফিনিটি লৈ কিমান নম্বৰ আছে ইনফিনিটি নম্বৰ আছে সো 3 ডাঙৰ যিকোনো নম্বৰ এটা পুট কৰা তুমি 100 পুট কৰিব পাৰা কিন্তু হেতু গাধামি হ'ব তুমি 3 কে ডাঙৰ নম্বৰ 4 পুট কৰিছো 4 পুট কৰিলে 4 - 3 4 - 3 1 4 minus আৰু ইয়াতে কৰি চাবা 4 - 1 into 4 - 3 so কিমান আহিব 4 - 1 3 into 1 so আমাৰ কি ভ্যালু আহে হেতু একো মতলব নাই এই সাইডত সাইনটো কি আহে হেতুৱে মতলব আছে ঠিক আছে so এইটো সাইড তুমি 3 কে যিকোনো ডাঙৰ ভ্যালু এটা পুট কৰিছোৱা so পজিটিভে পাবা তুমি হেতু ভ্যালু so ইয়াতে আমি পজিটিভ সাইন দিম সো এইটো ট্ৰিক্স আছে মই তোমালোক পঢ়াই আছো কিন্তু আগতে কনসেপ্ট খিনি বুজি লোৱা ঠিক আছে সো x সো এটা কি পুট কৰিবা এইটো ইকুৱেশনত এই আমাক এতিয়া এইটো ইন্টাৰভেলৰ কাৰণে ভ্যালু লাগে ঠিক আছে এইটো ইন্টাৰভেলৰ কাৰণে ভ্যালু লাগিলে আমি কি কৰিম 1 to 1 ৰ পৰা 3 ৰ ভিতৰত যিকোনো এটা নাম্বাৰ লোৱা 2 আহিব 2 1 2 3 2 আহিব সো 2 ভ্যালুটো আমি পুট কৰিম 2 - 1 into 2 - 3 so কিমান আহিব ইয়াতে -1 into 2 - 3 হয় এটো 2 - 1 1 আহিব ইয়াতে কি -1 so sin কি এটা মাইনাস so এটো মাইনাস আহিব ওকে so এটা 1 ৰ পৰা মাইনাস ইনফিনিটিৰ ভিতৰত যিকোনো এটা ভ্যালু পুট কৰা ঠিক আছে so বুজি আছা বস্তুটো আমি একো কৰা নাই এতিয়া অকল প্লাস এটো ইন্টাৰভেলত কি হ'ব এইফালৰ ইন্টাৰভেলত কি হ'ব আৰু এইটো ইন্টাৰভেলত কি হ'ব প্লাস হ'ব নে পজিটিভ নাম্বাৰ হ'ব নে নেগেটিভ নাম্বাৰ হ'ব আমি হেতু চেক কৰি আছো ঠিক আছে so 1 ৰ পৰা মাইনাস ইনফিনিটিৰ পৰা 1 লৈ যিকোনো নাম্বাৰ এটা পুট কৰা -2 1 ৰ পৰা ইফালে ওকে 0 পুট কৰিছা 0 ইফালে কি আছে 0 1 ৰ ইফালে কি আছে 0 আছে so 0 পুট কৰিলে কি আহিব 0 - 1 into 0 - 3 so -1 আহিব into -3 আহিব so ইটো কি হ'ব +3 আহিব so কি আহিলে প্লাস আহিলে ন so ইটো প্লাস আহিব ঠিক আছে so তুমি ইন্টাৰভেল কিটা বুজি পালা এতিয়া আমাক কি কৈছে x - 1 into x - 3 greater than equal to 0 greater than equal to 0 greater than equal to 0 মানে 0 কে এই যোনটো লিনিয়াৰ ইকুৱেশন দিয়া আছে আমাক 0 কে ডাঙৰ লাগিব এই ভ্যালু কিটা ঠিক আছে মিন্স কি 0 কে ডাঙৰ হলে মানে কিমান আহিব পজিটিভ নাম্বাৰ হে লাগিব পজিটিভ হলে এই নাম্বাৰটো যেতিয়া পজিটিভ হ'ব তেতিয়া 0 কে ডাঙৰ হ'ব এতিয়া সো সাইন কিটা সোৱা কত কত পজিটিভ আছে আমাৰ মাইনাসত আছে নেকি মাইনাস যেতিয়া ভ্যালু পুট কৰিম এটো ইকুৱেশন স্যাটিসফাই নকৰিম ঠিক আছে হয় না এতিয়া সোৱা মাইনাস পুট কৰিলা এতিয়া যেতিয়া তুমি কোনটো পুট কৰিছিলা ৰে এইটো 2 - 1 1 পুট কৰিছিলা ইকুৱেশনটোত 2 পুট কৰিছিলা 2 পুট কৰোতে আমাৰ মাইনাস আহিলে সাইনটো ঠিক আছে সো মাইনাস আহিলে যেতিয়া ইটো ইকুৱেশন -1 আহিলে ন -1 greater than equal to 0 হ'ব পাৰে নেকি এইটো নোৱাৰে ন স্যাটিসফাই নকৰে ন সো এতিয়া আমি পজিটিভ ভ্যালু কিটা চাম
সো ইয়াৰ পৰা এইফালে যাব, ইয়াৰ পৰা এইফালে আহিব, ঠিক আছে। সো এতিয়া x belongs to কি কি আহিব ভ্যালু, ওকে। সো ওপেন ব্ৰেকেট ক্লোজ ব্ৰেকেট তোমালোকে নাজানা বুলি মই ভাবি লৈছো, সেইখিনি মই বুজাই আছো। সো x belongs to minus infinity to, so minus infinity plus infinity সদায় ওপেন ব্ৰেকেট লাগে। সো মই তোমাক কৈ দিছো এইটো ওপেন ব্ৰেকেট হয়, ওপেন ব্ৰেকেট, আৰু এইটো ক্লোজ ব্ৰেকেট হয়, ঠিক আছে বেটা। ক্লোজ ব্ৰেকেট। সো মাইনাস ইনফিনিটি টু কিমান লৈ আহিব 1, এতিয়া 1 2 তোমাৰ যেতিয়া যেতিয়া সাইনটো সদায় এটা এইটো যেতিয়া সাইনত তোমাৰ ইকুৱেল সাইন থাকে, ইকুৱেল সাইন, তেতিয়া যোনটো ভ্যালু আছে তোমাৰ যোনটো ৰুটস পাই যায় সেইটো সদায় ক্লোজ ব্ৰেকেট আহিব, ঠিক আছে। ক্লোজ ব্ৰেকেট আহিব, এইটো ক্লোজ ব্ৰেকেট, সেইটো ওপেন ব্ৰেকেট, ঠিক আছে। সো এতিয়া আমি দুটা ইন্টাৰভেল পালো ন, এইটো ইন্টাৰভেল আৰু এইটো ইন্টাৰভেল। আমি দুটা ইন্টাৰভেল ল'ব লাগিব, দুটা ইন্টাৰভেল যেতিয়া লওঁ আমি কি সাইন ইউজ কৰো, ইউনিয়ন ইউজ কৰো। সো ইউনিয়ন আহিব, ওকে। সো ইয়াতে 3 ইনক্লুড কৰিব পাৰি না। সো বেসিক্স তো বুঝা, যেটা তুমি ইয়াতে 1 পুট কৰিবা 1 - 1 0, এটো কি আছে মতলব নাই, এনসারটো 0 আহিব ন। 0 তলৰ সাইনটো স্যাটিসফাই কৰিছে ন, গ্ৰেটাৰ দেন ইকুৱেল টু ইকুৱেল সাইনটো স্যাটিসফাই কৰিছে, 0 = 0 এটো স্যাটিসফাই কৰিছে। সো এখানে ওপেন ক্লোজ ব্ৰেকেট আহিছে। সো 3 পুট কৰিলে সেম, 3 - 3 0 আহিব, এইফালে কি আছে মতলব ইকুৱেশনটো 0 আহি যাব ন। সো এইফালে আমি পুট কৰিম ডাৰ্ক সার্কেল, ওকে। সো 3 ইনক্লুড কৰিব পাৰি আমি, ইকুৱেল সাইন আছে 2 প্লাস ইনফিনিটি ওপেন ব্ৰেকেট, ঠিক আছে। ইনফিনিটি সাইনত সদায় তোমাৰ ওপেন ব্ৰেকেট আহিব, ঠিক আছে। সো এইটো কোৱেশ্চনতে বহুত টাইম লাগি গ'ল দেখোন। সো বুজিছা এইখিনি। সো আৰু কোৱেশ্চন কৰিম, তোমালোকৰ কনসেপ্ট আৰু ক্লিয়াৰ হৈ যাব। ৱেভি কাৰ্ভ মেথডটো বহুত ইম্পৰ্টেন্ট হয়। সো থাকা ইয়ালে সো আৰু এটা কোৱেশ্চন কৰা। x + 1 x - 2 x + 3, ওকে, গ্ৰেটাৰ দেন ইকুৱেল টু 0। সো এইতে ডিনোমিনেটৰটোৰ ভ্যালু আহিল। সো তোমালোকে এনসিইআৰটিত কি কৰিছিলা আগতে, ডিনোমিনেটৰত ভ্যালু থাকা কোৱেশ্চন ময়ো দেখা নাই। সো অকল ওপৰত লিনিয়াৰ ইকুৱেশনে সলভ কৰিছিলা, এতিয়া ডিনোমিনেটৰত ভ্যালু চাই পেলাই কৰা। সো আগতে আমি কি কৰিম, ফাৰ্স্ট ৰুল কি আছিলে, এটোৰ -1 আহিব, ৰুটস কেইটা ওলাম, এটোৰ কি আহিব 2 আহিব, এটোৰ কি আহিব -3 আহিব। তাৰপিছত কি নাম্বাৰ লাইনত পুট কৰিম, তিনটা ভ্যালু আছে। ফাৰ্স্টৰটো কি 2, সবতকে ডাঙৰটো ৰাইট সাইডত, তাৰপিছত কি আহিব -1 -3, ঠিক আছে। মাইনাস ইনফিনিটি প্লাস ইনফিনিটি, ওকে বেটা। সো এতিয়া আমি ভ্যালু পুট কৰিম, ফাৰ্স্টতে দুটকে ডাঙৰ ভ্যালু পুট কৰিম, 3 পুট কৰি চাম আমি। 3 3 3 3 3 3 3 + 1 into 3 - 2 upon 3 + 3, এইটো এনসার কি হ'ব পজিটিভ। সো ইয়াৰে সাইন কি হ'ব পজিটিভ, ওকে। 2 আৰু -1 ৰ মাজত 0 আছে। সো 0 + 1 0 - 2 put x = 0, এটোৰ কাৰণে এটো x = 3। সো আমি কি কৰিছো, ইয়াৰ আগৰ মেথডটোতে কৰি আছো, চেক কৰি আছো এনসার এটা, ঠিক আছে। সো 0 + 1 0 - 2 upon 0 + 3 আহিব বেটা। সো এনসার কি আহিব মাইনাসত আহিব, ইয়াতে মাইনাস সাইনটো আছে। সো প্লাস প্লাস মাইনাস এ আহিব ইয়াতে। সো মাইনাস, সো এইটো মাইনাস আহিব, এইটো প্লাস আহিব, এইটো মাইনাস আহিব, ওকে। তো তোমালোকে পুট কৰি চাব পাৰা এইটা ভ্যালু, এই দুটা ইন্টারভেলৰ কাৰণে চাব পাৰা। সো আমাক কি কি সুধিছে, গ্ৰেটাৰ দেন ইকুৱেল টু সুধিছে ন। সো মানে পজিটিভ সেকশন কেইটা সুধিছে, এইফালে আহিব, এইটো আহিব, আৰু এইকেইটা নাই। অকল দুটা পালো আমি, দুটা ইন্টারভেল ললো, -3 to -1 আৰু 2 to ইনফিনিটি, ঠিক আছে বেটা, ওকে। সো আমাৰ 2 আহিব তোমাৰ ডাৰ্ক সার্কেল,
আৰু -1 তো আহিব ডাৰ্ক সাৰ্কেল 1 -2 -1 ডাৰ্ক সাৰ্কেল ইয়াতে আহিব তোমাৰ ইয়াতে তোমাৰ আহিব হলো সাৰ্কেল কিয় হলো সাৰ্কেল আহিব হলো সাৰ্কেল বলিতো এইটো আমি ইনক্লুড কৰিব নোৱাৰো যেতিয়া বুজাই আছো x belongs to আমি লিখিব পাৰো -3 to -1 union 2 to infinity close bracket so বুজিলা এটো কেনেকৈ কৰিলো 2 ইনক্লুড হয় ক্লোজ ব্র্যাকেট দিছো ইনফিনিটিত আমি এটো পজিটিভ ইনফিনিটি হা ইনফিনিটিত আমি সদায় ওপেন ব্র্যাকেটে ইউজ কৰো -3 টো ইনক্লুড কিয় নহল সো তুমি চোৱা এইটো ইকুৱেচনত যেতিয়া ডিনোমিনেটৰত যেতিয়া x + 3 থাকে আমি মাইনাস যোনটো নাথাকক কিয় ইকুৱেচনৰ যোনটো নাথাকক আমি হেতু ভ্যালু পুট কৰিব নোৱাৰো কিউকি সামথিং ডিভাইডেড বাই 0 হৈ গলে সো এটো আনডিফাইন্ড হৈ যাব ন এটা আমি কৰিবই নোৱাৰো ডিনোমিনেটৰত যেতিয়া টার্ম এটা 0 আহিব হেতু আমি কেতিয়াবা ইকুৱেচনত কনসিডাৰ কৰো নেকি লিমিটত কৰো বাৰু কিন্তু লিমিটৰ চেপ্টাৰ নহয় নহয় এটো so x + 3 যেতিয়া তুমি ইয়াতে -3 টো ইনক্লুড কৰিবা -3 + 3 0 আহি যাব 0 আহি গলে এটো ইকুৱেচনে স্যাটিসফাই নকৰিব সেই কাৰণে আমি ডিনোমিনেটৰ ইয়াতে সদায় ডিনোমিনেটৰৰ টার্মটো সদায় কেতিয়াও আমি ইনক্লুড নকৰো এটো মনত ৰাখি লবা ডিনোমিনেটৰৰ টার্মটো কেতিয়াও ইনক্লুড নকৰো ঠিক আছে সো এটো आंसर আহিব আৰু এটা কোৱেশ্চন সো এটো কৰিলা সো এটো কোৱেশ্চনে মডিফাই কৰি দিলো less than equal to 0 সো এটো কোৱেশ্চন কৰা তোমালোকে ট্রাই কৰা আগতে পজ কৰা ট্রাই কৰা ঠিক আছে সো নাম্বার লাইন সেম থাকিব এই প্লাস মাইনাস এই কিটাও সেম থাকিব এতিয়া আমাৰ যোন কিটা ইন্টারভেল আছে ইন্টারভেল কিটা চেঞ্জ হ'ব পজিটিভ আমাক লেস দেন বুলি কৈছে ন লেস দেন ইকুৱেল টু সো ইন্টারভেল কোন কিটা আহিব এইটো আহিব আৰু এইটো ইন্টারভেল আহিব সো বলে তো এই वाला ইন্টারভেল আৰু এইটো ইন্টারভেল ওকে সো এইটো টু ইনফিনিটি সো x belongs to কি আহিব ইয়াতে কি আহিব -1 included -1 to 2 included ইয়াতে ডার্ক সার্কেল আহিব কাৰণ নিউমাৰেটৰত আছে না ইকুৱেল সাইন আছে নিউমাৰেটৰত আছে সো হেকাৰণে ডার্ক সার্কেল আহিছে ঠিক আছে সো ওপেন ব্র্যাকেট কেতিয়া ইউজ কৰিব জানা নিউমাৰেটৰ যোনকিটা ভ্যালু পাবা হেকিটা সদায় ওপেন ব্র্যাকেট ইউজ কৰিব পাৰিবা নিউমাৰেটৰ যোনকিটা ভ্যালু আহিব হেকিটা সদায় ক্লোজ ব্র্যাকেট ইউজ কৰিব পাৰিবা কেতিয়া যেতিয়া ইকুৱেল সাইনটো থাকে ডিনোমিনেটৰত নহয় কিন্তু ঠিক আছে x belongs to -1 to 2 union -3 minus infinity to -3 open bracket ঠিক আছে বেটা সো এখানে হল ওকে হৈছে এতিয়া মই ট্ৰিক্স কৈ আছো তো আমি অলমোস্ট 3টা কোৱেশ্চন কৰিলো এতিয়ালে মানে মই কৰিলো সো কোৱেশ্চন এটা কাউন্ট কৰি যাবা ঠিক আছে কিমান কোৱেশ্চন কৰিলো আৰু বুজি পাইছা না এইটো চাই যাবা সো ট্ৰিক্স সবে এইটো কাৰণে ৰখি আছে ট্ৰিক্স ওকে সো আমি ডার্ক সার্কেলৰ কাৰণে যিখিনি কলো মই সেইখিনি ট্ৰিক্স বুলি লিখিম ট্ৰিক্স বোলা একো বস্তু নাই হা ট্ৰিক্স বোৰ সব নিজে বনাব লাগে ডার্ক সার্কেল আৰু হলো সার্কেল নাম্বার লাইনত আমি কেতিয়া ডার্ক সার্কেল ইউজ কৰিম আৰু কেতিয়া হলো সার্কেল ইউজ কৰিম ঠিক আছে ডার্ক সার্কেল কেতিয়া ইউজ কৰিম লেস দেন ইকুৱেল টু থাকিলে লেস দেন ইকুৱেল টু থাকিলে ঠিক আছে হলো সার্কেল কেতিয়া ইউজ কৰিম গ্ৰেটাৰ দেন ইকুৱেল টু আৰু লেস দেন থাকিলে ঠিক আছে যেতিয়া ইকুৱেল সাইন নাথাকে আমি তেতিয়া হলো সার্কেল ইউজ কৰিম সো ইয়াৰ এইটোৰ এটা কন্ডিশন আছে এইটোৰ কি কন্ডিশন আছে যোনটো কলো মই অকল নিউমাৰেটৰত যোনটো ভ্যালু পাবা নিউমাৰেটৰ ৰুটস কিটা হে ডার্ক সার্কেল ইউজ কৰিব লাগিব ওকে আৰু ডিনোমিনেটৰ ডিনোমিনেটৰ ৰুটস কিটা আমি হলো সার্কেল ইউজ কৰিম সো এইখিনি ট্ৰিক্স হয় এইখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকে নোটছত লিখি লোৱা ইয়াৰ আগৰ কোৱেশ্চনটো এতিয়া বুজি পাইছা ডিনোমিনেটৰ যোনটো টার্ম থাকে ডিনোমিনেটৰ বলে তো ডিভাইডাৰৰ তলত যোনটো টার্ম থাকে ঠিক আছে সো ট্ৰিক নাম্বার 1 আসলে ট্ৰিক্স নাম্বার 2 ট্ৰিক্স নাম্বার 2
যেতিয়া আমাৰ লিনিয়াৰ ইকুৱেশ্যন এটা থাকে আৰু ইয়াতে কিবা এটা x+1 x+2 x-3 কিবা এটা টাৰ্ম আছে আৰু ওপৰত অড পাৱাৰ আছে ওকে তেতিয়া সাইন চেঞ্জ নহয় আমাৰ কি সাইন চেঞ্জ নহয় যোনটো মই প্লাস মাইনাসৰ সাইন চেঞ্জ হয় আমাৰ যোনটো আমি প্লাস মাইনাস যে কৰিলো নাম্বাৰ লাইনত তেতিয়া প্লাস সাইন তেতিয়া সাইনটো চেঞ্জ হ'ব এটা ইন্টাৰভেলৰ পৰা নেক্সট ইন্টাৰভেলটো আউতে সাইন চেঞ্জ হ'ব ঠিক আছে সো তোমালোকে বাৰে বাৰে সাইন চেঞ্জ কৰি থাকিব চেক কৰি থাকিব নালাগে এটো ট্ৰিক্সৰ সো যেতিয়া তোমাৰ লিনিয়াৰ ইকুৱেশ্যন থাকিব আৰু ওপৰত ইভেন পাৱাৰ এটা থাকিব সো যেতিয়া তোমালোকৰ সাইন চেঞ্জ নহয় যোনটো আছে হেতুই হ'ব সাইন নট চেঞ্জ ওকে সো এইখিনিৰ ওপৰত আমি এটা কোৱেশ্চন কৰিম সো কোৱেশ্চন নম্বৰ 3 4 সো আমাক দিয়া আছে x+1 into x-3 upon x+4 okay so greater than 0 so number line আমি পুট কৰিম কি কি আহিব a2 roots কি আহিব 3 আহিব a2 roots কি আহিব -1 আহিব a2 roots কি আহিব -4 আহিব এটা number line পুট কৰা ফাৰ্ষ্টত ডাঙৰ কি 3 তাৰপিছত কি -1 তাৰপিছত কি -4 okay so ফাৰ্ষ্টৰ কাৰণে আমি 3 কে ডাঙৰ নাম্বাৰ এটা লম এই ট্ৰিক্সটো কৈছো হা এই ট্ৰিক্সটো এতিয়া ইউজ কৰিম আমি so 3 কে ডাঙৰ নাম্বাৰ এটা লম 4 লম 4 পুট কৰিছো আমি পুট 4 put x is equal to 4 কি ভ্যালু পাম 4 plus 1 5 আহিব 4 minus 3 1 আহিব 4 plus 4 8 আহিব মানে কি সাইন আহিলে পজিটিভ আহিব ঠিক আছে সো এইটো সাইন এইটো ইন্টারভেল ইয়াৰ পৰা ইনফিনিটি লৈ পজিটিভ ইন্টারভেল আমি পালো সো এতিয়া সোৱা এতিয়া কি সোৱা এতিয়া আমাক ট্ৰিক্সত কি আমাক ডেফিনিশনত কি কৈছে যেতিয়া আমাৰ লিনিয়াৰ ইকুৱেশ্যনটোৰ পাৱাৰ অড থাকে সো ইয়াতে একো নাই মানে কি আছে 1 আছে 1 আছে 1 আছে ওকে 1 আছে 1 আছে 1 আছে সো আমাক কি কৈছে সাইন চেঞ্জ হ'ব নেক্সট ইন্টারভেলটো আমি যেতিয়া পাম নেক্সট ফাৰ্ষ্টৰটো পজিটিভ থাকিলে আমি যেতিয়া নেক্সট ইন্টারভেলটো আমি টাচ কৰিম তেতিয়া আমাৰ সাইন কি আহিব চেঞ্জ হৈ যাব কি আহিব নেগেটিভ যেতিয়া তাতে নেগেটিভ থাকিলে ইয়াতে পজিটিভ হ'ব ওকে সো -4 to -1 -4 to -1 ৰ ইন্টারভেল কোনটো আছিল সো গুটে গিটাতে অড নাম্বাৰ আছে ন গুটে গিটাতে অড নাম্বাৰ আছে ন সো ইয়াতে পজিটিভ আহিব ও ইয়াতে নেগেটিভ আহিব ঠিক আছে যদি কনফিউজ লাগিছে তলত লিখি লবা অড ওকে সো a2 ৰ পাৱাৰ অড সেইকাৰণে ইয়াতে অড লিখিলো a2 ৰ পাৱাৰ অড ইয়াতে অড লিখিলো a2 ৰ পাৱাৰ অড ইয়াকাৰণে -1 ত অড লিখিলো সেইকাৰণে তোমালোকৰ সাইনটো চেঞ্জ নহয় ঠিক আছে বেটা সো এটা ভ্যালু লোৱা ভ্যালু কেনেকে ওলাব আমাক কি কৰিছে গ্ৰেটাৰ দেন ইকুৱেল টু সো এইটো টাৰ্ম আৰু এইটো টাৰ্ম সো x belongs to কি আহিব ওপেন ব্ৰেকেট আহিব কাৰণ সো ওপেন ব্ৰেকেট কিয় আহিব ওপেন ব্ৰেকেট কি আহিব কাৰণ ইকুৱেল সাইনটোৱে নাই ঠিক আছে বেটা সো x belongs to -4 to -1 union 3 to infinity with positive wala infinity ঠিক আছে ওকে সো এইটো কোৱেশ্চন কৰিলো এটা হোমৱৰ্ক লোৱা হোমৱৰ্ক বলে তো এইটো কোৱেশ্চনটো কৰিব পাৰিবা সেম আৰু সাইন চেঞ্জ কৰি থাকিলে হলো লেস দেন ইকুৱেল টু 0 টু লোৱা এইটোত এক্সেপচন এটা লাগিব এইটো এক্সেপচন লাগিব মই কৰিয়ে দিছো ৰবা সো লেস দেন ইকুৱেল টু বুলি কৈছে ন লেস দেন ইকুৱেল টু বুলি ক'লে আমাৰ কোন কিটা ইন্টারভেল লাগিব এইটো ইন্টারভেল আৰু এইটো ইন্টারভেল ঠিক আছে সো x belongs to so x belongs to কি আহিব এটো ডিফারেন্ট কোশ্চেন হয় হা এটো ডিফারেন্ট কোশ্চেন হয় x belongs to -1 to question number 5 x belongs to -infinity to -4 open bracket আহিব কিয় ডিনোমিনেটৰ তোমাৰ roots to যেতিয়া ডিনোমিনেটৰ থাকে তেতিয়া আমি কি ইউজ কৰো open bracket ইউজ কৰো ঠিক আছে
সো ইয়াতে কোনটো সার্কেল ইউজ কৰিম হলো সার্কেল আৰু ইয়াতে কোনটো ইয়াতে ওপেন সার্কেল আৰু ওপৰৰ ৰুটস কেইটা সো ইউনিয়ন আহিব -1 2 3 ওপেন ব্ৰেকেট ক্লোজ ব্ৰেকেট সৰি সো এইটো ভ্যালু পালা তোমালোকে বুজিছা ভালকে হৈছে পাইছা যদি পাইছা নাই পাইছা যদি সোৱা আকৌ এইটো কোৱেশ্চন কৰা ফাৰ্স্ট ট্রাই কৰা হা এইটো 5x plus 5 upon twice x minus 7 less than 0 try करो কেনে কৰিবা এইটো बोलो कैसे करोगे इसको सो बाकी এটা যদি কোশ্চেন যদি বুজি পাইছা এটো আৰামসে কৰিব পাৰিবা সো এটোৰ যদি x = 0 ইয়াৰ ৰুটস টু কি হ'ব -5/3 আৰু ইয়াৰ ৰুটস কি হ'ব 7/2 ওকে এটো এপ্ৰক্সিমেটলি কিমান আহিব 0.66 সামথিং 3.1 সামথিং আহিব আৰু কিবা এটা ঠিক আছে সো 7/2 টো কি কিমান আহিব 2 point something আৰু 3 point something sorry 3 point something এটা নাম্বার লাইনত পুট কৰা নাম্বার লাইনত পুট কৰিলে 7/2 টো আগতে আহিব তাৰ পিছত কি হ'ব -5/3 সো ভ্যালু কিটা কিয় উলাই ললো মই ইয়াৰে 3 point something কাৰণ ভ্যালু কিটা পুট কৰিব লাগিব ন এতিয়া ওপৰৰ পাৱাৰত কি আছে অড নাম্বার আছে ঠিক আছে সো একো ঝামেলা নাই প্লাস মাইনাস প্লাস এনেকে আহিব নহলে মাইনাস প্লাস মাইনাস আহিব ওকে বেটা সো 7/2 মানে 3 সামথিং আহে সো আমি 5 পুট কৰি চাও সো 5 পুট কৰি চালে 5 into 3 plus 5 divided by 2 into 5 minus 7 মানে কি মানে উপর 15 plus 5 20 upon 10 minus 3 মানে কি হইছে পজিটিভ সো প্লাস মাইনাস প্লাস ইন্টারভেল কেটা ঠিক আছে সো ভ্যালু পুট কৰি চাবা তুমি সো ভ্যালু পুট কৰি কিয় চাবা তা যাতে তোমালোকৰ কনসেপ্ট বিল্ড হৈ থাকে ঠিক আছে সো এনেকে মই কৈ দিছো ট্ৰিক্সত কৈ দিছো এনেকে প্লাস মাইনাস প্লাস আহিব নকৰিবা আগতে ভ্যালু পুট কৰা ঠিক আছে -5/3 আৰু 7/2 ৰ মাজৰ ভ্যালু এটা চোৱা নেগেটিভত আহে নে চোৱা তুমি একবাৰ -5/3 এফালে ভ্যালু এটা লোৱা নেগেটিভ সাইডৰ ঠিক আছে সো আমাক লেস দেন খুদিছে আমি ইন্টারভেল কোনটো পালো এইটো আৰু এইটো ৰবা লেস দেন দিছে সো হলো সার্কেল আহিব সো এইটো ইন্টারভেল পালো নেগেটিভ কেতিয়া হ'ব এই ফাংশনটোৰ ভ্যালু নেগেটিভ কেতিয়া হ'ব যেতিয়া ভ্যালু x ৰ ভ্যালু -5/3 টু 7/2 লাই কৰিব সো x belongs to কি আহিব open bracket -5/3 comma 7/2 okay समझा এটো CW কোশ্চেন আহিছিল ইমান ইজি কোশ্চেন ইয়াৰ আগৰ কোশ্চেন কিটা বেছি হার্ড আছিল হয় না বলো ইয়াৰ আগৰ কোশ্চেন কিটা বেছি হার্ড আছিল না সো আমি ফার্স্টতে কি কৰিব লাগে সো ওভারভিউ কৰাৰ আগতে আৰু এটা কোশ্চেন ট্ৰাই কৰছো 1 plus 2 upon x minus 1 greater than equal to 6/x এটো কোশ্চেন ট্ৰাই কৰা এটো বেছি হার্ড হৈ যাব নেকি তোমালোকৰ কাৰণে সো এটো কোশ্চেন যেটা সলভ কৰিবা তুমি 1 plus 2/x minus 1 এটো লেফট হ্যান্ড সাইডত লৈ আহা -6/x greater than equal to 0 আমি কেতিয়া ওয়েভি কার্ভ মেথড ইউজ কৰিব পাৰো যেতিয়া রাইট হ্যান্ড সাইড বা লেফট হ্যান্ড সাইডত 0 থাকে তেতিয়া আমি ওয়েভি কার্ভ মেথড ইউজ কৰিব পাৰিম ঠিক আছে সো ইয়াতে কি এই দুটাৰ যেতিয়া এলসিএম লম x - 1 ইয়াৰ এলসিএম কি x - 1 plus 2 মানে x plus 1 so ইয়াত থাকিব x plus 1 upon x minus 1
minus 6 by x greater than আমাৰ পৰা যেতিয়া x to এই দুটাৰ LCM লম আমি কি পাম x into x minus 1 6 into x plus 1 তো কি হইব x into x plus 1 x into x plus 1 6 into x minus 1 minus of 6 into x minus 1 মানে cross multiply LCM বুজাই আছো মই so greater than equal to 0 এতিয়া সব তোমালোকে ভাবিব পাৰা যে এই ডিনোমিনেটৰত যোনটো টার্ম আছে x into x minus 1 হেতু তোমালোকে রাইট হ্যান্ড সাইডত লৈ যাই পেলাই মাল্টিপ্লাই কৰি পেলাই 0 কৰি দিও নেকি কিন্তু নহব এটো ঠিক আছে কারণ আমি ইনইকুয়ালিটি সলভ কৰিছো আমি কোনো ইকুয়েশন সলভ কৰি থাকা নাই ইকুয়েশন হলে যেতে ইকুয়াল থাকিব answer এটাত ইকুয়েশন এটাত তুমি তেতিয়া মাল্টিপ্লাই কৰি পেলাই 0 লগত মাল্টিপ্লাই কৰি দিয়া হেতু ডিনোমিনেটৰ টার্মটো 0 লগত মাল্টিপ্লাই কৰি দিয়া ঠিক আছে যেতিয়া আমাৰ ইনইকুয়ালিটি সলভ কৰি থাকো তেতিয়া কনসেপ্টটো কি হয় যেতিয়া তোমালকে ইনইকুয়ালিটি সলভ কৰি থাকা যেতিয়া তুমি এইটো ডিনোমিনেটৰ টার্মটো 0 লগত মাল্টিপ্লাই কৰি তুমি অলৰেডি x 0 আৰু x 1 বুলি ধৰিয়া ললা ইনইকুয়ালিটি সাইনৰ কি লাভ হল তেনে একো লাভ নাই সো সেই কাৰণে আমি মাল্টিপ্লাই নকৰো 0 লগত So যেতিয়া উপৰৰ টার্মটো সলভ কৰিবা কি হ'ব x square plus x minus 6x plus 6 upon x into x minus 1 greater than equal to 0 ঠিক আছে so x square minus 5x plus 6 upon x into x minus 1 greater than equal to 0 ঠিক আছে সো এটো সলভ কৰাৰ উপৰ ইকুয়েশনটো যেটা সলভ কৰিবা তুমি পাবা x minus 3 আৰু x minus 2 upon x into x minus 1 x হয় ঠিক আছে greater than equal to 0 যেটা উপৰ ইকুয়েশন আরে x square minus 5x to 5x plus 6 to কেনে সলভ কৰিব পাৰা x square minus 3x minus 2x plus 6 লিখিব পাৰা So যেতে x কমন লবা x minus 3 আৰু ইয়াৰ পৰা যেতে minus 2 লবা x minus 3 আহিব so x minus 2 into x minus 3 আহিব okay so এতিয়া কি আৰু এতিয়া ওয়েভি কার্ভ মেথড লগোৱা আৰু the number লাইনত পুট কৰা so ইয়াতে x আছে ফাৰ্স্টলি কি পুট কৰিম 0 ৰাইট হ্যান্ড সাইডত ইয়াৰ ৰুটস কি আহিব 3 আহিব এটোৰ কি আহিব 2 আহিব এটোৰ কি আহিব 1 আহিব okay so এইটো আহিব 1 2 আৰু 3 okay so 0 1 2 3 so কেটা ইন্টারভেল আহিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ইন্টারভেল so এতিয়া কি কৰা এতিয়া কোতে কিটা পাওয়ার কি আছে অড নাম্বার আছে 1 1 1 1 1 1 1 আছে so লিনিয়ার ইকুয়েশন হয় so এতিয়া যেতে তুমি 30 মিনিট কে ডাঙৰ ভ্যালু লবা কি পুট কৰিবা 3 4 পুট 4 লওছ 4 minus 3 into 4 minus 2 upon 4 into 4 minus 1 3 আহিব so answer কি আহিব পজিটিভ আহিব so এটো পজিটিভ হল গুটে গিটাতে অড আছে পজিটিভ নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ ওকে প্লাস মাইনাস ঠিক আছে so নাম্বার লাইনত পুট কৰলা এতিয়া আমাক ইকুয়েশনটো কি কৈছে গ্ৰেটাৰ দেন ইকুৱেল টু হ'ব গ্ৰেটাৰ দেন ইকুৱেল কেতিয়া হ'ব যেতিয়া পজিটিভ টার্ম কেটা আহিব ওকে so আমাৰ ইনপুট কোনটো নহব এটো হলো সার্কেল আহিব ওকে so বাকি গিতে গিটা তোমাৰ হেতু আহিব ডার্ক সার্কেল আহিব হয় নাই 0 আকৌ হলো সার্কেল আহিব ঠিক আছে বেটা এইটো মাইনাস ইনফিনিটি এটো প্লাস ইনফিনিটি এতিয়া x belongs to কি আহিব কোৱা open bracket minus infinity to 0 union so ইয়াতে 0 ত হলো সার্কেল কিয় আহিলে কারণ ডিনোমিনেটরত আছে 1 ত হলো সার্কেল কিয় আহিলে কারণ ডিনোমিনেটরত আছে ঠিক আছে so union কি আহিব এতিয়া 1 to 2 or close bracket মানে 2 include কৰিব পাৰো আমি union 3 to infinity is the answer ঠিক আছে এইবোৰ জেডাবল মেইন শর্ট কে বেছি হাই লেভেলৰ কোশ্চন অকমান সো যদি বুজি পাইছা বহুত ভাল তোমালোকৰ কাৰণে ভাল
সো এইখিনি কৰিলে ৱেভিকাৰ মেথড যদি এইখিনি যদি ভালকে বুজি পাইছা আৰু যদি 15টা 20টা কোৱেশ্চন প্ৰেক্টিস কৰা নিজে বুজি পেলাই কাৰেক্টকে কৰা 15 to 20 কোৱেশ্চন সো ৱেভিকাৰ মেথডত আৰু টেনশন ল'ব লগা একো বস্তু নাই সো আমি 7টা 8টা কোৱেশ্চন সলভ কৰিলো সো মোৰ দেন সাফিচিয়েন্ট এইখিনি ঠিক আছে ডাবল ইনইকুৱেলিটি তোমালোকৰ এনসিইআৰটি লেভেলৰ বুজাই দিতে সো ডাবল ইনইকুৱেলিটি টু এতিয়া আহিব সো তোমালোকক ঐ আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা দে মই ডেসক্ৰিপচনত লিংক দি দিম তাতে জয়েন হৈ লোৱা আজি ভিডিওটো আহিব ন সো আজি ডিপিপি খন তাতে থাকিব ডিপিপি খন সলভ কৰিবা ঠিক আছে হোৱাটসঅ্যাপ গ্ৰুপ হয় ন সো তোমালোকৰ মই যদি আজি 9টা 10টা মান বজাত দি দিম মই ডিপিপি খন সো তোমালোকে যদি জয়েন নোহোৱা তোমালোকে দেৰিকে জয়েন হোৱা তো তোমালোকে তো সেইখন ডিপিপি নাপোৱা ন ঠিক আছে সো ডাবল ইনইকুৱেলিটি বলে তো যেতিয়া f of x less than h of x less than g of x থাকে আৰু কিবা এটা ফাংশন এনেকে যদি ইনইকুৱেলিটি এটা থাকে ইফালে x টার্ম আছে ইফালে x টার্ম আছে ইফালে x টার্ম আছে ঠিক আছে সো তোমালোকে কি কৰিবা আগতে এই দুটা ইকুৱেশন সলভ কৰি লবা তাৰ পিছত এই দুটা ইকুৱেশন সলভ কৰি লবা ওকে ঠিক আছে সো এটা এক্সাম্পল লম -2 less than equal to twice x minus 3 upon 5 less than 7 okay so মই কি কলো আগতে এই দুটা কম্পেয়াৰ কৰি লো -2 less than equal to twice x minus 3 upon 5 আৰু twice x minus 3 upon 5 less than 7 so এটো মাল্টিপ্লাই কৰি দিয়া so 0 থাকিলে মাল্টিপ্লাই কৰিব নোৱাৰি দে এনে নরমাল নাম্বার দি পাৰি so -10 less than equal to twice x minus 3 okay so 3 to ifale lo ha minus of 7 by 2 is greater than equal to x okay so ইয়ারে তুমি নাম্বার লাইনত পুট কৰা কি হ'ব -7 by 2 okay so এইটোৰ ইকুৱেশন এটো যেতে সলভ কৰিবা ইফালে 35 আহিব 38 x is equal to less than equal to 38 by 2 means less than equal to 19 okay so যেতিয়া এটো যদি নাম্বার লাইনত পুট কৰিব কত আহিব 19 ইফালে আহিব so 19 পুট কৰিছো 19 তো পুট কৰিব নোৱাৰি 20 পুট কৰিছো 20 পুট কৰিলে কি আহিব ভ্যালু 20 20 40 পজিটিভত আহিব ভ্যালু so ইফালে পজিটিভত আহিলে ইফালৰ ভ্যালু কি আহিব ইফালৰ ভ্যালু নেগেটিভ আহিব এটো এনেকুৱা আৰু ইফালে আহিব কিয় কিয় এটো ভ্যালু আহিলে আরে সো লিনিয়ার ইকুয়েশনের উপৰত অড নাম্বার আছে ন উপৰত অড নাম্বার আছে ন সো সেইকাৰণে এটো ভ্যালু আহিলে ঠিক আছে সো পজিটিভ হলে ইফালে নেগেটিভ হবে ওকে বেটা সো 18 পুট কৰি চালে নহয় না 5 এর আউট ডিভাইড হৈ যাব 7 কে তলতে আহিব ঠিক আছে সো এতিয়া যেতিয়া তুমি এটোত পুট কৰিব -x by 7 by 2 মানে কিমান আহিব 3 point something আহিব সো 3.4 পুট কৰি চাও 4 মানে কি আৰু ইফালে নেগেটিভ আহিব এটো এটা ভ্যালু পাইছো আমি সো মাইনাস ইফালে প্লাস ওকে যেতিয়া এটো তোমালোকে কম্বাইন কৰিবা এই দুটা নাম্বার লাইনত -7 by 2 upon 19 okay okay so 19 or এইফালে কি পজিটিভ আর এইফালে কি নেগেটিভ ঠিক আছে 19 or এইফালে নেগেটিভ ন নেগেটিভ 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 okay so -7 by 2 এইফালেও নেগেটিভ ঠিক আছে এটা so এটা x belongs to কি আহিব -7 by 2 19 so -7 by 2 include কি হল তোমালোকে নাম্বার লাইন কিটা উপৰত ড্ৰ কৰিছো ফার্স্ট এইটো নাম্বার লাইন ড্ৰ কৰিছো -7 by 2 এইফালে আহি যাব -7 by কোন ফালে যাব লেফট সাইডে যাব লেফট হ্যান্ড সাইডত যাব
এইফালে যাব ওকে সো 19 টো যেতিয়া এইফালে যাব সো এইখিনি ভ্যালুহে লাগে ন আমাক এইখিনি ভ্যালু সো ইনক্লুড হৈ গল ন বস্তুটো ঠিক আছে বেটা সেইকাৰণে আমি ইনক্লুড কৰি দিওঁ আৰু বেসিক্সটো হল ইকুৱেল সাইন ইটো নিউমেৰিকেল তোমালোকে নিজে ট্ৰাই কৰা অকমান মই ইমান ভালকে বুজাব পাৰা নাই কাৰণ কিউকে মোৰ গাটো ইমান এটা ভাল লাগি থকা নাই ঠিক আছে বেটা মাথাটো কাম কৰা নাই এতিয়া মই যাই পেলাই ভিডিও এটা চাব লাগিব বুজাব পাৰিছো নে পাৰা নাই নহলে আকৌ কালি ভিডিও বনাব লাগিব সো এতিয়া আমি কৰিম মডুলাস ফাংশন ইম্পৰ্টেন্ট বস্তু ট্ৰাই কৰিবা মডুলাস ফাংশনৰ অকল বেসিক ডেফিনেশন খিনি জানিলে হ'ল ইমান হাই লেভেললৈ যাব নালাগে সো মই ইমান নপঢ়ো মডুলাস ফাংশনৰ ডেফিনেশন কি ই 0 হ'ব যেতিয়া আমি মডুলাস ফাংশনটো গুছাম ই 0 হ'ব নহলে পজিটিভ হ'ব ওকে মই হোল ভ্যালুটোৰ কথা কৈছো ঠিক আছে যে মডুলাস অফ 1 ইজ ইকুয়াল টু কিমান পজিটিভ আৰে তোমালোকে এনেকে বুজিবা পজিটিভ বা নেগেটিভ হ'ব নহলে কনফিউজ হৈ যাব মডুলাস সাইন যেতিয়া গুছাম আমি পজিটিভ বা নেগেটিভ ভ্যালু এটা পাম যেতিয়া x ৰ ভিতৰত থাকে ঠিক আছে মডুলাস অফ 1 মানে কিমান 1 পুট কৰো আমি মডুলাস অফ -2 পজিটিভ মডুলাস অফ -4 পজিটিভ ওকে এনেকে যাই থাকিব এতিয়া তোমালোকে যেতিয়া মডুলাস অফ x পুট কৰা সো ইয়াৰ ডেফিনেশন কি আছে মডুলাস অফ x হ'ব দুটা ডেফিনেশন আহিব এটা x আহিব যেতিয়া x is greater than equal to 0 হ'ব এটা -x আহিব যেতিয়া x less than 0 হ'ব means টার্মটো সদায় পজিটিভে হ'ব যোনটো ফাইনাল আনসাৰ পাবা সেইটো সদায় পজিটিভে হ'ব এতিয়া চোৱা যেতিয়া x ৰ ভ্যালু আমাক 2 দিয়া থাকিলে লেট 2 দিয়া থাকিলে সেইটো x greater than equal to 0 তকে ডাঙৰ হৈ যাব ন 0 তকে পজিটিভ নাম্বাৰ হ'ব ন সো তেতিয়া 2 পুট কৰিব পাৰিম আমি যেতিয়া x less than 0 ধৰা -2 দিয়া আছে তেতিয়া আমাৰ ইটো কন্ডিশন পুট কৰিব +2 আহিব आंसर ঠিক আছে এটা সো হেতুৱে মডুলাসৰ ডেফিনিশন হয় ঠিক আছে সো মই ইমান ডেপথত নাযায় ইন ডেপথ में नहीं जाएगा हम सो मॉडुलस ऑफ x - 4 এটো ডেফিনিশন কি যেতিয়া ইনইকুয়ালিটি সলভ কৰিব লাগে আমি কেনেকৈ কৰিম এটো x - 4 হ'ব যেতিয়া x - 4 greater than equal to 0 হ'ব minus of x - 4 হ'ব যেতিয়া x - 4 less than 0 আহিব যেতিয়া আমাক ইকুৱেশন সলভ কৰিব দিয়ে তেতিয়া আমি এই কন্ডিশন দুটা লম মডুলাস ফাংশনৰ তাৰপিছত ইনইকুয়ালিটি সলভ কৰিম ওয়েভি কার্ভ মেথডেদি সলভ কৰিম তাৰপিছত যোনকিটা ভ্যালু আছে আমি হেনেকে পুট কৰিম ওকে সো এতিয়া আৰু কি কোৱেশ্চন কৰিবা প্ৰপাৰ্টিজ নালাগে এতিয়া এটা কোৱেশ্চন ট্ৰাই কৰা তোমালোকে কোৱেশ্চন নম্বৰ 1 নহয় বহুত কিটা কোৱেশ্চন কৰিলো আমি মডুলাস x - 7 মডুলাস is equal to 6 দিয়া আছে তোমালোকে এটো কেনেকৈ সলভ কৰিবা সো দুটা কন্ডিশন আহিব এটা +6 ৰ কাৰণে আৰু এটা -6 ৰ কাৰণে ঠিক আছে সো মডুলাসটো গুছালে তোমালোকে ইফালে প্লাস মাইনাস সাইন দেখিব পাৰা প্লাস মাইনাস সাইন লিখিব পাৰা নহলে হেতু সাইডটো লিখিব পাৰা ঠিক আছে একে কথা সো মডুলাস যেতিয়া গুছাম আমি ফার্স্ট কন্ডিশনটো কি হ'ব দুটা কন্ডিশন আহিব এটা প্লাসৰ কাৰণে এটা মাইনাসৰ কাৰণে কাৰণ x ৰ ভ্যালু হল unknown ঠিক আছে সো মডুলাস সাইনটো কাৰণে দুটা সলিউশন আহিব এটা হল মডুলাস অফ x - 7 is equal to 6 আৰু এটা আহিব মডুলাস অফ x - 7 is equal to -6 এটা যেতিয়া তোমালোকে এটো ইকুৱেশন সলভ কৰিবা মডুলাস অফ x এটো হেফালে গলে কিমান আহিব -7 + 6 ওই কিমান আহিব 16 7 + 13 13 আহিব आंसर so x is equal to +-13 +13 और -13 আহিলে দুটা সলিউশন ঠিক আছে
সো এতিয়া আমি এইটো ইকুৱেশ্যন সলভ কৰিম মডুলাস অফ x is equal to -7 to হেফালে লৈ গ'লে কিমান আহিব -6 plus 7 means কিমান আহিব 7 minus 6 1 modulus of x is equal to 1 so x ৰ ভ্যালু কি পালো আমি +1 or -1 ঠিক আছে বেটা সো এইখিনিলৈ ক্লিয়াৰ হৈছে সো আৰু এটা কোৱেশ্চন তোমালোকে নিজে কৰিবা এটো হোমৱৰ্ক থাকিলে modulus of mod x minus 2 minus plus 4 is equal to 8 এইটো কোৱেশ্চন তোমালোকে নিজে কৰিবা ওকে সো এটা মডুলাস ফাংশনৰ CW কেনেকুৱা টাইপ কোৱেশ্চন আহিছিল হেতু আমি ট্ৰাই কৰিম সো বেসিক কোৱেশ্চন আহা নাই আহিছে বাৰু কিন্তু মিক্স কনসেপ্টৰ ওপৰত আহিছে ঠিক আছে সো মই যোনখিনি যেতিয়া মই বেলেগ কোৱেশ্চন লব ধৰণ মডুলাস অফ sin x মডুলাস অফ কিবা এইবোৰ কোৱেশ্চন কৰিব গলে বহুত টাইম গুছি যাব মডুলাস ফাংশন তো তোমালোকে বেসিক খিনি বুজিছা এইখিনি হল এতিয়া আমাক খুদিছিলে ইন্টিগ্ৰেশন অফ mod x dx ৰ ইন্টিগ্ৰেশন কৰিছিলে এনসাৰত আছিলে অপচন আছিলে x² / 2 plus c অপচন বি আছিলে -x² / 2 plus c অপচন সি আছিলে x into mod x by 2 plus c অপচন ডি আছিলে 0 নে কিবা এটা আছিলে আৰু এই তিনটা অপচন দিয়া আছিলে সো তোমালোকে এইটো কোৱেশ্চন কেনেকৈ কৰিবা তোমালোকে মডুলাস ফাংশনৰ ডেফিনিশন না জানিলে তোমালোকে এই দুটা অপচনৰ এটা ঠিক কৰি থৈ আহিবা ঠিক আছে এইখিনি মই জানো সো মডুলাস x ৰ আগতে আমি ডেফিনিশন লিখিম মডুলাস x is equal to x হ'ব যেতিয়া x greater than equal to 0 হ'ব minus x হ'ব যেতিয়া x less than 0 হ'ব okay so for the first আমি for x greater than equal to 0 for x greater than equal to 0 আমি integrate কৰিম integration of x dx so অকমান তো integration জানা ন হা x² / 2 plus c আহিব আরে integration of x power n dx মানে আমি কি লিখিব পাৰো x power n plus 1 upon n plus 1 plus c okay ঠিক আছে আমি এটো ইউজ কৰিছো n ৰ জায়গাত 1 আছে 1 plus 1 2 আহিলে তলত n plus 1 1 plus 1 2 আহিলে ঠিক আছে এটা সো এতিয়া x less than যেতিয়া 0 হ'ব integration of -x dx আহিব okay so etu answer ki hobo -x² / 2 plus c so eta confuse hoy gola na option a ne b hobo ঠিক আছে যদি না জানা মডুলাস ফাংশন যদি ডেফিনিশন না জানা কিন্তু যদি অকমানো জানা অকল যদি এখিনিও জানা তো ইটো কোৱেশ্চন আৰামসে সলভ কৰিব পাৰিবা সো এতিয়া সোৱা যেতিয়া আমি অপচন চেক কৰিম এটো তো আমি পালোৱে এতিয়া অপচন সি টো যেতিয়া চেক কৰিম মডুলাস x আমি আমাক কি দিয়া আছে x mod x by 2 plus c এতিয়া আমি x greater than equal to 0 ৰ কাৰণে পুট কৰিম x greater than equal to 0 ৰ কাৰণে আমি x পুট কৰিম x² / 2 আহিব মডুলাস x greater than equal to 0 ৰ কাৰণে আমি mod x ৰ জাগাত কি পুট কৰিব পাৰো x পুট কৰিব পাৰো multiply x by 2 plus c okay so এটো কি আহিব x² / 2 plus c so এতিয়া আকৌ x mod x upon 2 plus c এটো x less than 0 ৰ কাৰণে পুট কৰিম আমি ঠিক আছে বেটা সো x less than 0 ৰ কাৰণে আমি mod x ৰ জাগাত কি লিখিব পাৰো -x পুট কৰিব পাৰো so x into -x by 2 plus c so answer কি আহিব -x² / 2 plus c okay so এই দুটা যেটা কম্বাইন কৰিম so এটো কন্ডিশন স্যাটিসফাই কৰিছে ন so option c is correct ঠিক আছে अरे 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 जान के सब कुछ अकेला रखी फिर भी कभी तू मानेगी अरे 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 वो सब कहती है এটা স্টার্ট কৰিম লগাৰিথমিক ফাংশন লগাৰিথম সো লগাৰিথমৰ পৰা বহুত ইজি কোৱেশ্চন আহে সো এইটো তোমালোকে এৰিব নোৱাৰে এনি হাউ এৰিব নোৱাৰে মাস্ট কৰিব লাগিবই সো লগাৰিথম বলে তো কি আমি লগ দেখা পাইছো আৰু সামথিং কিবা থাকে হেতু দেখা পাইছো ঠিক আছে বেটা সো আমি ফাৰ্স্টে প্ৰপাৰ্টি পঢ়িম ইমান ইন ডেপথ না যাও মই প্ৰুফ হলেটো না যাও
অকল ফৰ্মুলা যোনখিনি ইম্পৰ্টেণ্ট বস্তু মই সেইখিনিয়ে পঢ়াই দিম ঠিক আছে সো log of okay so এইটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো আমি কি বুলি কওঁ আমি এনেকৈ নকওঁ log b power a is equal to c এনেকৈ আমি নকওঁ আমি কওঁ log a ফাৰ্স্ট আমি মই pronunciation শিকাইছো আমি ফাৰ্স্টতে কওঁ log a base b ঠিক আছে সো ইয়াতে বেস কি হল এইটো বেস বুলি কওঁ সো এইটো এটা নাম্বাৰ আৰু এটা ঠিক আছে নাম্বাৰ বুলি কোৱা ভ্যালু বুলি কোৱা যি কোৱা ঠিক আছে যেতিয়া আমাক এনেকৈ দিয়া থাকে log a base b বুলি দিয়া থাকে তেতিয়া আমি হেতুক আমি ইউজ কৰিব পাৰো b power c is equal to a তো ফার্স্ট প্রপার্টি লগাৰিথমৰ এইটোৱে হয় আমি চোৱা যেতিয়া আমাৰ এনেকা এটা ফাংচন থাকে আমি c টো এফালে আনিব পাৰো log টো গুছাই দিব log টো উঠাব কাৰণে আমি কৰিব পাৰো b power c is equal to a লৈ ইকুৱেট কৰিব পাৰো এক্সাম্পল এটা লোৱা যেতিয়া আমাক x ৰ ভ্যালু ফাইন্ড আউট কৰিব দিয়ে ধৰ হল 2 power x is equal to 0 থাকিলে 1 আছে নাই 2a আছে সো এইটো তোমালোকে কেনেকৈ কৰিবা এইটো ফৰ্মুলা ইউজ কৰা b power c বুলি আছে সো এইটো ইয়াতে a হ'ব নাই এইটো b হ'ব নাই এইটো c হ'ব নাই সো এইটো ফৰ্মুলা ইউজ কৰিম আমি ইয়াতে সো b power c বলে তো 2 power 2 is equal to a মানে x সো x ৰ ভ্যালু কি পালো আমি x is equal to 4 okay so property number 2 যেতিয়া আমাৰ logarithm function নত base same থাকে ধৰ হল m plus log of a n মই হে pronunciation কৰিছো log of m base a log of n base a is equal to আমি লিখিব পাৰো যেতিয়া আমাৰ প্লাস থাকে মাজত base টো আমি same ৰাখিব পাৰো আৰু দুইটা টাৰ্ম আমি মাল্টিপ্লাই কৰি দিব পাৰো এনেকৈ আমি এনেকৈ লিখিব পাৰো ঠিক আছে বেটা আৰু যেতিয়া আমাৰ ডিভাইড ফৰ্মত থাকে log of base a m minus log of n base a is equal to আমি যেতিয়া মাইনাস থাকে আমি বেস টো কমন নহয় বেস লৈ পেলাই আমি এইটো আমি এনেকৈ লিখিব পাৰো m by n ওকে এইটো এই তিনটা প্ৰপাৰ্টি বহুত ইম্পৰ্টেন্ট হয় আৰু এটা প্ৰপাৰ্টি আছে সেইটো ইম্পৰ্টেন্ট হয় সেইখিনি জানিলে লগাৰিথমিক ভাল ফাংচনৰ কোৱেশ্চন ভালকে কৰিব পাৰিবা সো ঠিক আছে বাস যেতিয়া এক্সাম্পল এটা লৈছো log 2 16 আছে প্লাস log of 2 8 আছে ঠিক আছে না -8 আছে সো এইটো তোমালোকে কেনেকৈ কৰিবা log of base 2 to base 2 এ ৰাখিবা সো 16 upon 8 আহিব সো এইটো 2 টাইমছ হ'ব সো কি আহিলে এটা log 2 base 2 ৰিজাল্ট কিমান আহিল 1 আনসাৰ ঠিক আছে সো প্লাসৰ কাৰণে মাল্টিপ্লাই কৰি দিলে হল 16 into 8 ঠিক আছে সো property number 4 এইটো বহুত ইম্পৰ্টেন্ট এটো স্টাৰ মাৰ্ক দি থৈ দিয়া যেতিয়া b পাৱাৰ বেসত b পাৱাৰ n থাকে আৰু ইয়াতে a পাৱাৰ m থাকে ওকে সো এইটো আমি লিখিব পাৰো m by n log of a base b সো এইটো বহুত বেছি ইম্পৰ্টেন্ট ওকে যেতিয়া আমাৰ b পাৱাৰ বেস টো আমি b পাৱাৰ n আৰু যোনটো নাম্বাৰ থাকে সেইটো আমি a পাৱাৰ m বুলি লিখিলে m by m আৰু বেসৰ নাম্বাৰৰ পাৱাৰ আৰু বেসৰ পাৱাৰ আমি ডিভাইড কৰি পেলাই বাহিৰত লিখি দিব পাৰো যেনেকে আমাৰ ধৰা হল log of 4 base 16 আছে ওকে সো এইটো আমি কেনেকৈ ভাঙিব পাৰো log of 4 টো আমি ভাঙিব পাৰো 2 স্কয়াৰ বুলি 16 টো আমি ভাঙিব পাৰো 2 power 4 বুলি ওকে 4 টো আমি ভাঙিছো 2 স্কয়াৰ 16 টো ভাঙিছো আমি 2 power 4 এক্সাম্পল ঠিক আছে সো এইটো আমাৰ কি হ'ব 4 by 2 এই দুটা টাৰ্ম ডিভাইড হ'ব বাহিৰত দিয়া সো কি থাকিলে log of base 2 এই দুটা টাৰ্ম থাকিলে ন সো হেতুৱে সো 2 দি 2 4 of 2 times হ'ব 2 of log of base 2 মানে 1 ওকে ঠিক আছে সো এইখিনিতো মই বুজোৱা নাই ন আৰু এটা প্ৰপাৰ্টি বুজি লোৱা
আৰু এটা প্ৰপাৰ্টি বুজি লোৱা ইম্পৰ্টেণ্ট মানে কি আৰু যেতিয়া লগ আৰু বেছ কিটা যেতিয়া সেম থাকে লগাৰিথমিক ফাংচনৰ বেছ দুটা সেম থাকে সেইটোৰ ভ্যালু হ'ল 1 ওকে ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে মজা আৰু কেইটামান প্ৰপাৰ্টি আছে দি দিম নেকি নালাগে দে হ'ব দে এইখিনি জানিলে হ'ব more than sufficient so property কেইটা বুজিছা এটা আমি কোৱেশ্চন প্ৰেক্টিস কৰিম আৰু দুটা প্ৰপাৰ্টি লিখি লোৱা এনে এৰি দিয়াতকে নিদিয়াই ভাল এইকেইটা আহি গলে মুখে খাবা তোমালোকে log of into log of ঠিক আছে সো যেতিয়া আমাৰ বেস আৰু এটা লগাৰিথমিক ফাংচনৰ বেস আৰু এটা লগাৰিথমিক ফাংচনৰ মাল্টিপ্লাই হয় যদি সেম থাকে আৰু a আৰু c থাকে যিকোনো তেতিয়া আমি এইটো টাৰ্মৰ নাম্বাৰটো লিখিম আৰু ইয়াৰে বেসটো লৈ লম ঠিক আছে ওকে এক্সাম্পল নালাগে দে তথাপি দি দিছো এটা log of 2 power 16 into log of 8 power 2 ইকুয়াল টু কিমান আহিব এইটো ফৰ্মুলা ইউজ কৰা আৰু মোক এনসাৰটো কমেন্টত জনাই দিয়া ঠিক আছে সো আৰু এটা প্ৰপাৰ্টি কি আছিল নাই এইটোৱে প্ৰপাৰ্টি আছিল লাষ্ট প্ৰপাৰ্টি ঠিক আছে এটা কোৱেশ্চন প্ৰেক্টিস কৰিম বেসিক্সৰ পৰা এডভান্স না CW only CW সো এটা কোৱেশ্চন প্ৰেক্টিস কৰা 2 power 16 ইকুয়াল টু কিমান আহিব সো বেটা এইটা কোৱেশ্চন ট্রাই কৰা ঠিক আছে সো আমাক কি কৈছে log of 16 base 2 আমি এটো কেনেকৈ লিখিব পাৰো 16 to আমি 2 power 4 লিখিব পাৰো 2 power 4 কিয় লিখিলো 4 স্কয়াৰ কিয় নিলিখিলো কিউকে আমি যেতিয়া বেস সেম থাকে আমি হেতু টাৰ্মক আমি কি লিখিব পাৰো 1 লিখিব পাৰো হয় না আৰু যেতিয়া আমি জানো আৰু কথা মনত ৰাখিলো ইয়াতে যেতিয়া 2 power বেসত তো 2 power 1 আছে m/n কৰি আনিলে 4/1 এ আহিব ন সো বেসিক্যালি তোমালোকে ফৰ্মুলাই মনত ৰাখা এটা সো আমি এনেকৈ লিখিব পাৰো ঠিক আছে যেতিয়া আমাৰ বেসত পাৱাৰ বেসত থাকে আৰু যে ধৰা নাম্বাৰটোৰ ওপৰত n পাৱাৰ আছে সো হেতু আমি বাহিৰত লিখিব পাৰো ঠিক আছে বেটা বাকিখিনি টাৰ্মটো log of b base a হেতু এনেকৈ থাকিব ঠিক আছে সো এটুত আমাৰ পাৱাৰ কোনটো আছে 4 আছে সো 4 টো আমি বাহিৰত লৈ আহিব পাৰো এনেকৈ 4 into log of 2 base 2 সো কিমান আহিলে 4 into 1 is equal to 4 so log of 2 base 2 is 1 log of anything base anything is 1 so এইটো কেনেকৈ কৰিবা log of 125 ক আমি কি ভাঙিব পাৰো 5 কিউব 25 ক কেনেকৈ ভাঙিব পাৰো 5 স্কয়াৰ ওকে সো এইটো আমাৰ কি ফৰ্মুলা আছিল 3/2 ইয়াৰে পাৱাৰ আৰু বেসৰ পাৱাৰ আমি দুইটা এনেকৈ যোনটো হেৰি পাৱাৰ থাকে নাম্বাৰৰ পাৱাৰ থাকে হেতু আমি ইয়াতে মাল্টিপ্লাই কৰি দিব পাৰো আৰু যোনটো ডিনোমিনেটৰ যোনটো বেসত পাৱাৰ থাকে হেতু আমি ডিভাইড ফৰ্মত লিখিব পাৰো ঠিক আছে বেটা সো log of base কিমান থাকিলে 5 base 5 সো কিমান আহিব आंसर 3/2 এইটো তো 1 এ হৈ যাব ন সো এটো কি কৰিম আমি log of base 4 সো power 4 কিউব লিখিব পাৰো ঠিক আছে সো 3 into 1 so 3 into confuse ho jaba log of 4 base 4 is equal to 3 etu value 1 okay beta so logarithmic function or basics খিনি কমপ্লিট হল এটা আমি কোশ্চেনস কৰিম ভাল মানে কি আৰু CW কোশ্চেন প্র্যাকটিস কৰিম তোমালোকে এটো কোশ্চেন ট্রাই কৰা so আমাক খুদিছে number of solution of this function ঠিক আছে so logarithm জানিলে হল আৰু
লগ জানিলে এইটো হালৱা কোৱেশ্চন ঠিক আছে সো log of base 4 আছে x minus 1 আছে এটো CW 2021 ৰ আহিছে log of base 2 x minus 3 আছে সো এটা আমি কি জানো ইয়াতে base 2 আছে ইয়াতে base 4 আছে আমি এটা এই base গিটা আমি ইকুয়াল কৰিব লাগিব base গিটা ইকুয়াল মিন্স base গিটা সেম ফর্মত আনিব লাগিব নহলে আইদার ইয়াক 4 ত আনিব লাগিব অর ইয়াক 2 ত আনিব লাগিব ওকে সো যেতিয়া আমি লগাৰিথম ফাংচনৰ যেতিয়া ইকুয়েশন এটা যেতিয়া আমি লগাৰিথম ফাংচনৰ যেতিয়া বেস গিটা সেম পাও আমি কম্পেয়াৰ কৰি পেলাই উঠাই দিব পাৰো উঠাই দিও হা আমি ক্যান্সেল এনেকে log of base 2 x plus something আছে আৰু log of base 2 x plus something আছে x minus something আছে তেতিয়া আমি এনেকে ক্যান্সেল কৰি দিব নোৱাৰো জাস্ট বাই কম্পেয়াৰিং আমি উঠাই দিও এনে ক্যান্সেল কৰি নহয় কিন্তু ঠিক আছে সো এইটো কনসেপ্ট নহয় So log of 4 ক আমি কি লিখিব পাৰো 2 square x minus 1 okay so log of base 2 x minus 3 so আমি কি কৰিলো 2 square কি কৰিলো এটো লগত ইকুৱেট কৰিব লাগিব না ইকুৱেট means ইয়াক আমি এই 4 টোক আমি এই 2 লৈ কনভাৰ্ট কৰিব কাৰণে চাইছো ইমান টেনচন ইমান ভাবিব নালাগে 4 টো দেখা পাইছে 2 square কৰি দিয়া ফৰ্মুলা ইউজ কৰি যোৱা এইটোক আমি ইয়াতে 2 আছে ইয়াতে কি আছে 1 আছে 1/2 লিখিব পাৰো ঠিক আছে so log of base 2 x minus 1 is equal to log of base 2 x minus 3 এতিয়া এনেকুৱা নহয় যে log of base 2 সবতে ইকুয়াল আছে সো ডাইৰেক্ট এনেকৈ উঠাই দিও হেনেকৈ নহব সো এতিয়া log of base 2 টো এফালে ৰাখিলো আমি x minus 1 থা ৰাখিলো এটা 2 টো এফালে মাল্টিপ্লাই কৰি দিলে কি হ'ব twice of log 2 log base 2 x minus 3 ওকে সো এতিয়া আমি কি জানো এই পাৱাৰটো আমি আকু ওপৰত লিখিব পাৰো ওকে so log of base 2 x minus 1 so log of base 2 x minus 3 whole square okay কেনেকৈ কৰিলো আমি জানো যেতিয়া আমাৰ ইয়াৰ ওপৰত পাৱাৰ থাকে m পাৱাৰ এটা থাকে হেতু আমি বাহিৰত লিখি দিব পাৰো okay so সেই কাৰণে আমি উল্টা কৰিলো এটা x minus 3 whole square কৰিলো কিয় এটা সো log base 2 দুটা হেৰিতে আছে আমি ইকুৱেট কৰি পেলাই উঠাই দিম এটা এফালে লেফট হ্যান্ড সাইডত কি হ'ব x minus 1 is equal to x minus 3 whole square okay so x minus 1 এ থাকিব ইফালে কি থাকিব x square minus x square plus 9 minus 6x so কি আহিব এটো x square x minus 7x minus of plus of 0 2 5 are 10 so x minus 5 or x minus oh so here roots kita আহিব x minus 5 or x minus 2 কেনেকে নিজে কৰি থাকা এখিনি জানা আৰু so either x is equal to 5 হ'ব আৰু x is equal to 2 হ'ব ঠিক আছে so এনেকে চালা ঠিক আছে 5 আৰু 2 সলিউশন এ খুদিছে x ৰ ভ্যালু লাগে অপশন সি ইজ কারেক্ট নহয় এটা চেক কৰা आंसर ভ্যালু পুট কৰা আৰু এটা কথা মন ৰাখি লোৱা নোটছত লিখি লোৱা লগাৰিথমিক ফাংচনৰ ভ্যালু logarithm make function value cannot be in negative নডুল যেতিয়া লগাৰিথমিক ফাংচনৰ ভিতৰত তুমি log of 2 minus 3 লিখিছা নহব নহয় এটো হবই নোৱাৰে এটো ঠিক আছে মাইনাস ভিতৰত মাইনাস আহিব নোৱাৰে আৰু তোমাৰ ভিতৰত মাইনাস আহিব নোৱাৰে আৰু ইয়াৰ ভ্যালু ধৰা log of base 2 base 10 এনেকুৱা যিকোনো ভ্যালু আৰু লগাৰিথমিক ফাংচনৰ সেইকেইটা ভ্যালু নেগেটিভত আহিব নোৱাৰে নাইও হেনেকুৱা লগাৰিথমিক ফাংচন ভ্যালু নেগেটিভ মানে নেগেটিভ ভ্যালু নেগেটিভ হবই নোৱাৰে সো এটা 5 পুট কৰিছো 5 minus 1 4 আহিব for x is equal to 5 log of base 4 আহিব আৰু ইয়াতে কি হ'ব 5 minus 4 কি 5 minus 3 log of 5 minus 3 মানে 2 আহিব base 2 আহিব মানে 1 is equal to 1 satisfy কৰিছে এটা 2 পুট কৰিছো log of logarithmic of 4 base 4 2 minus 1 আহিলে
log of base 2 x minus 3 x minus 2 minus 1 আহিলে so এটো satisfy নকৰে কাৰণ ভিতৰত নেগেটিভ আহিছে আৰু আইদাৰ ভ্যালু টো ইকুৱেল হোৱা নাই ন ওকে ভ্যালু ইকুৱেল নহয় আৰু হোৱা নাই আৰু ভিতৰত মাইনাছত আহিব নোৱাৰে এইটো মনত ৰাখিবা ওকে সো এটা ইজি পিজি কোৱেশ্চন দিম মই তোমালোকক এতিয়া হেতু কোৱেশ্চন নিজে ট্ৰাই কৰিম মই ভাবিছিল মই কৰি দিম মই তোমালোকক हम नहीं कर पाएगा अभी so same एक कोरिया दिउ दिया log of 100 log of base 7 so এটা ট্ৰিক্সত মই কম হেখিনি কৰিব পাৰিলে বাকি নিজে কৰিব পাৰিবা root x is equal to 0 বুলি কৈছে অপচন কিটা দিয়া আছে 0 1 2 d 3 আছে तेरी का माथा तो গৈছে মোৰ 3 7 9 49 so here x or value among x is equal to what is the find the value of the solution of the equation মানে x is equal to what x or value find out কৰিব দিছে so কেনেকৈ কৰিবা এটো so first তে red pen चाहिए होगा इसको so আমি এইটুক এই হোল টার্মটুক c বুলি ধৰিব পাৰো আৰু ইয়াক b বুলি ধৰিব পাৰো এইটুক a বুলি ধৰিব পাৰো so এনেকুৱা হলে আমাৰ কি জানিছিলো b power c is equal to a okay মানে log of যেতিয়া a base b থাকে আৰু c থাকে তেতিয়া আমি এইটো ফাংশন এনেকৈ লিখিব পাৰো হয় না ইয়াতে c মানে লগাৰিথম ফাংশন আছে so আমি লিখিব পাৰো log of red pen কিটা যে কি হৈছে base 7 x plus 7 plus root x so a এর ভ্যালু কি আছে so এটা উল্টা ধরিলো a2 c a2 a ঠিক আছে so এতিয়া b মানে b কিমান আছে 101 c এর ভ্যালু কি আছে 0 101 power 0 মানে কিমান 1 anything power 0 is 1 এতিয়া আকৌ এটো ইউজ কৰা সেম ফর্মুলা ইউজ কৰা root x plus 7 plus root x is equal to 7 power 1 আহিব ঠিক আছে সেম ফর্মুলা ইউজ কৰিছো হা এইটো সেম ফর্মুলা ইউজ কৰিছো এইটোৱে সো ইয়াৰে b কি হয় ইয়াৰে a কি হয় এইটো আৰু b কি হয় এইটো c কোনটো হয় এইটো ওকে সো b power c বলে তো 7 power c 1 সো এতিয়া এটা কাম কৰা root x plus 7 আৰু 7 minus root x টো ইফালে লৈ যাও both side square কৰি দিয়া ওকে অপশন পাবা তুমি c is correct পাবা ঠিক আছে এখিনি সলভ কৰা x এর ভ্যালু তুমি 9 পাইছা না মোক জনাই দিয়া কমেন্ট এখিনি পাৰিবা আৰু কৰিব কাৰণে সো কোৱেশ্চন বহুত কিটা প্ৰেক্টিস কৰিলো আজি সো এখিনি কৰিলে সাফিসিয়েন্ট নে মোক খুদিব পাৰা তোমালে স্যার এখিনি কৰিলে বা দাদা এখিনি কৰিলে সাফিসিয়েন্ট নে ওকে यस এখিনি কৰিলে সাফিসিয়েন্ট ঠিক আছে কিন্তু বুজিব লাগিব তোমালকে বস্তুখিনি যদি নুবুজাকে অকল কোৱেশ্চন কিটা লিখি যায় আছে তেতিয়া নহব তেনেকে ঠিক আছে আৰু মই ডিপিপি দিম ডিপিপি খন সলভ কৰিলে তোমাৰ কাম খতম আৰু মানে তোমাৰ কাম খতম মানে কি আৰু এটো চ্যাপ্টাৰ ৰিভাইজ কৰি থাকিব লাগিব কাৰণ টাইম আছে তো এক্সামৰ কাৰণে 4-5 মান্থস আছে সো তোমালকে যদি ৰিভাইজ নকৰা আজি এটো লেকচাৰ চালা যদি ৰিভাইজ নকৰা 3 দিন 4 দিন মান যদি এটো চ্যাপ্টাৰ যদি নুসুৱাই আৰু নেক্সট 3-4 ডেজৰ কাৰণে সো তোমালোকৰ এটো ভিডিও চোৱাৰ একো লাভ নোহোৱা বুলি নকও লাভ হ'ব কিন্তু তোমালোকৰ আকৌ হে ৰিভিজন কৰোতে বহুত টাইম লাগি যাব most probably 30 to 45 minutes লাগি যাব এতিয়া সো আজি ৰিভাইজ কৰা এবাৰ ৰিভাইজ কৰি পেলা কালি আকৌ এবাৰ ৰিভাইজ কৰা তাৰ পিছত পৰহে এবাৰ ৰিভাইজ কৰি দিয়া সো টাইমটো এনে কমি যায় থাকিব ঠিক আছে সো থ্যাংক ইউ ইয়ালৈ অহাৰ কাৰণে সো বাই বাই গুড নাইট টেক কেয়াৰ এণ্ড সুইট ড্ৰিমছ আৰু হোৱাটসএপ গ্ৰুপটোত জয়েন হোৱা তোমালোকে ঠিক আছে থ্যাংক ইউ নহয় ৰবা exponential function to মই তোমালোক বুজাই নিদিম সো exponential function to হেতু লাগিব exponential
So exponential function আমি কেতিয়া ইউজ কৰো যেতিয়া y is equal to a power x থাকে so এটুক আমি exponential function বুলি কওঁ আৰু ইয়াৰ কন্ডিশন হল x is greater than equal to 0 নহয় x is greater than equal to 0 x to minus 1 আহিব পাৰে minus 2 আহিব পাৰে a is greater than equal to 0 so a is not equal to 1 okay so যেতিয়া 1 হ'ব 1 power x মানে কিমান 1 আহিব ন ফাংশন তো স্যাটিসফাই নকৰিব দেখোন এতে আমি exponential function কেতিয়া ইউজ কৰো যেতিয়া আমি জানো property কিটা a power x আৰু a power y যেতিয়া থাকে আমি ইয়াৰে পাৱাৰ কিটা কম্পেয়াৰ কৰি লব পাৰো ওকে যেতিয়া a power x আৰু a power y যেতিয়া বেস সেম থাকে তেতিয়া আমি পাৱাৰ কিটা কম্পেয়াৰ কৰিব পাৰো ঠিক আছে বেটা যেনেকে তোমাক এটা एग्जांपल দিলো 3 power x square minus 9 is equal to 3 power 2 আছে ঠিক আছে 3 square আছে so এটা বেস সেম আছে আমি পাৱাৰ কিটা কম্পেয়াৰ কৰিব পাৰো x square minus 9 is equal to 2 so x square is equal to কিমান আহিব 9 to হেফালে গলে 11 আহিব so x ৰ ভ্যালু কি এটা plus minus under root of 11 okay so এটা সেকেন্ড প্রপার্টি এটো হল a power x যেতিয়া বেস সেম না থাকে আর পাওয়ারও সেম না থাকে তেতিয়া কেনেকৈ কৰিবা তেতিয়া কি কৰিবা take log on both side okay তেতিয়া log লবা log লৈ পেলাই x to ইফালে মাল্টিপ্লাই কৰিবা y to ইফালে মাল্টিপ্লাই কৰিবা simple as that ঠিক আছে সো আৰু এটা एग्जांपल লোৱা তোমালোকে এটো অকমান ইম্পৰ্টেন্ট एग्जांपल হয় 2 power x plus 1 এটো based on this এটা एग्जांपल plus is equal to 3 power x plus 2 okay so এতিয়া মই কি কৈছিলো যেতিয়া বেস আৰু পাৱাৰ সেম না থাকে ইয়াতে আছে নেকি 2 আৰু 3 আছে আৰু ওপৰৰ পাৱাৰ কিটাও সেম নাই ঠিক আছে এটাত x plus 1 আছে এটাত x plus 2 আছে সো এটো কি কৰিবা তোমালে লগাৰিথম ফাংশন ল x plus 1 is equal to 3x plus 2 okay so এটা কি কৰা আৰু এটা কথা মনত ৰাখা টেক log on both side আৰু এনেকে লবা with respect to base a or base b যিকোনো এটা ৰেসপেক্টত লগাৰিথম ফাংশন এটা ললে হল তুমি ধৰা log base a লৈছা সো both side log base a লব লাগিব ধৰা log base b লৈছা দুটা সাইডত log base b লব লাগিব দুইটা সাইডত বেলেগ বেলেগ কে লব নোৱাৰা log base a ললে দুটা ইকুৱেচনত log base a লব লাগিব ইয়াতে আমি log base 2 লৈছো log base 2 ললে ইয়াতে log base 2 লব লাগিব 3 power x plus 2 আছে ঠিক আছে বেটা so the x plus 1 to যেতিয়া আমি বাহিৰত মাল্টিপ্লাই কৰি দিম x plus 1 into log of 2 base 2 is equal to ইয়াতে কি হ'ব x plus 2 log of 3 base 2 okay so এটো তো 1 হৈ যাব এই টার্মটো logarithmic function log of base a or a log of a base a মানে কিমান 1 so x plus 1 এফালে থাকিলে এফালে কি থাকিলে এটো ভাঙি দিয়া log x into log of 3 base 2 আহিব plus 2 into log 3 base 2 আহিব so এইগিটা x টার্ম তো হেফালে লৈ যাও বাকি তো ইফালে লৈ আনা 1 minus twice of log 3 base 2 is equal to এটো যেতিয়া x to হেফালে লৈ যাম আমি x তো কমন লৈ লব পাৰো log of 3 base 2 minus of 1 আহিব x তো কমন লৈ ললো ঠিক আছে so x ৰ ভ্যালু কি হ'ব x to ইফালে ৰাখি এটো ডিভাইড কৰি দিয়া so x is equal to 1 minus twice of log 3 base 2 log of 3 base 2
-1 is the answer. ठीक है बेटा. So आज के लिए इतना ही. गुड नाइट तो আগতে দিছিলো তোমালোকক বাই বাই. So এতিয়া বাই বাই, গুড নাইট, টেক কেয়াৰ. So আৰু ডিপিপি খন সলভ কৰিবা দে, ঠিক আছে.